নমস্কাৰ আপোনালোকক একবাৰ পুনৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল প্ৰিপাৰেচন ফৰ এক্সামলৈ। আজি মই জিন পিয়াজেট আৰু কহলবাৰ্গৰ ওপৰত দুটামান MCQ লৈ আহিছো আৰু আগতে তেখেতসকলেনো কি কনসেপ্ট আগবঢ়াইছিল মানুহৰ জীৱনক লৈ ডেভেলপমেন্টৰ ওপৰত, গতিকে তাৰ বিষয়ে অকমান আলোচনা কৰিম। প্ৰথমতে মই জিন পিয়াজেটৰ বিষয়ে লৈছো। আপোনালোকে চাব স্ক্ৰীনত। জিন পিয়াজেট, a Swiss psychologist, proposed a theory of cognitive development that describes how children's thinking evolves in stages as they grow. His theory is divided into 4 stages, each characterized by distinct way of thinking and understanding the world. মানে জিন পিয়াজেটে মানৱ জীৱনক 4টা বিভিন্ন ষ্টেজত ভাগ কৰিছিলে আৰু তেখেতে কৈছিলে প্ৰতিটো ষ্টেজতে মানুহৰ থিংকিঙৰ মানে কিছু মডিফিকেশন হৈ যায় থাকে। মানুহৰ চিন্তা ভাৱনাৰ সৰুকালত শিশু এজনৰ চিন্তা ভাৱনা যেনেকুৱা আছিলে তাৰ পিছৰ পৰ্যায়ত বেলেগ হয়, ঠিক তেনেকৈ। গতিকে আপোনালোকে ইয়াৰ আমি ডিটেইলছখিনি যেতিয়া আলোচনা কৰিম কেৰেক্টাৰিষ্টিকখিনি তেতিয়া গম পাব। জিন পিয়াজেটৰ প্ৰথম ষ্টেজটো হৈছে সেন্সৰি মটৰ ষ্টেজ, বাৰ্থ টু 2 years, জন্মৰ পৰা 2 বছৰলৈকে। 1 নম্বৰ লাৰ্নিং থ্ৰু সেন্সেছ এণ্ড একশনছ, ইন্দ্ৰিয় আৰু কাৰ্যকলাপৰ জৰিয়তে শিকে। মানে এই স্তৰটোত ল'ৰা ছোৱালীয়ে ইন্দ্ৰিয় আৰু কাৰ্যকলাপৰ জৰিয়তে শিকে, মানে ষষ্ঠ ইন্দ্ৰিয় যে আছে ইন্দ্ৰিয়ৰ জৰিয়তে কিবা এটা বস্তুৰ বিষয়ে এটা শিক্ষা লাভ কৰে। দ্বিতীয়তে আছে object permanence, understanding that object exist even not visible. বস্তুৰ স্থায়িত্ব, কোনো বস্তু চকুৰ আগত নাথাকিলেও সেইটো অস্তিত্বশীল বুলি বুজি পোৱা, এইটো ষ্টেজতে হয়। 3 global different behavior, performing actions with intention, উদ্দেশ্যমূলক আচৰণ, কিছুমান কাম উদ্দেশ্য সহকাৰে কৰা। 4 cause and effect awareness, কাৰণ আৰু প্ৰভাৱ সম্পৰ্ক উপলব্ধি। তাৰপিছত 5ত আছে আমাৰ ইমিটেশ্যন এণ্ড মেমৰি ডেভেলপমেণ্ট, অনুকৰণ আৰু স্মৃতিৰ বিকাশ। গতিকে এইকেইটা আছে আমাৰ সেন্সৰি মটৰ ষ্টেজত। গতিকে মেইনলি আমাৰ সেন্স ইজ টিচাৰ বুলি কোৱা হয়, মানে ইন্দ্ৰিয়ই শিক্ষকৰ কাম কৰে আমাৰ ইয়াতে। পঞ্চ ইন্দ্ৰিয়, আমি কিবা এটা চুই চালে যদি গৰম পালো আমি সেইটো বস্তু জানো, এইটো বস্তু চুব নোৱাৰি গৰম, কোনোবাটো ঠাণ্ডা, ঠিক তেনেকুৱা স্পৰ্শৰ দ্বাৰা অনুভৱ কৰিব পাৰে। গতিকে এইটো ষ্টেজৰ ওপৰত বহুত কুৱেশ্যন আহে MCQ। তাৰপিছত আমি নেক্সট ষ্টেজলৈ আগবাঢ়িছো। 2 নম্বৰ ষ্টেজ প্ৰি অপাৰেশ্যনেল ষ্টেজ, 2 to 7 years, আৰু ইয়াৰ ওপৰত কুৱেশ্যন আহে প্ৰি অপাৰেশ্যনেল ষ্টেজ পিয়াজেৰ কোনটো বছৰৰ পৰা আৰম্ভণি হয়, তেনেকুৱা আহে। কেতিয়াবা কোনটো বছৰত শেষ হয়, বা কিমানৰ পৰা কিমান বছৰলৈকে এই টাইম পিৰিয়ডটোক পিয়াজেৰ ষ্টেজ প্ৰি অপাৰেশ্যনেল ষ্টেজ হিচাপত নামকৰণ কৰিছে, এইটোৰ ওপৰতো কুৱেশ্যন আহে। অলৰেডি BTR টেটত আহি গৈছে। 1 নম্বৰ চিম্বলিক থিংকিং এণ্ড ইমেজিনেশ্যন ডেভেলপ, গতিকে প্ৰতীকমূলক চিন্তা আৰু কল্পনা শক্তিৰ বিকাশ হয় এইটো ষ্টেজত। 2 নম্বৰ ইগোচেন্ট্ৰিজিম, মানে আত্মকেন্দ্ৰিকতা থাকে ল'ৰা ছোৱালীৰ এইটো ষ্টেজত ভৰি দিলে। 3 নম্বৰ লেংগুৱেজ ডেভেলপমেণ্ট এক্সিলাৰেট, লেংগুৱেজ ডেভেলপমেণ্ট দ্ৰুত গতিত বাঢ়ে, ভাষাৰ বিকাশ। 4 নম্বৰ ষ্ট্ৰাগল উইথ আণ্ডাৰষ্টেণ্ডিং কনজাৰ্ভেশ্যন, মানে সংৰক্ষণৰ ধাৰণা বুজাত অলপ অসুবিধা হয়, আকৃতি আৱৰণ সলনি হলেও পৰিমাণ একে থাকে বুলি এটা যিটো ধাৰণা, সেই ধাৰণাটো বুজাত কিছু অসুবিধা হয় ল'ৰা ছোৱালীৰ ক্ষেত্ৰত। গতিকে চিম্বলিক থিংকিং কেতিয়া বিকাশ হয় ল'ৰা ছোৱালী তেনেকুৱাকে আহিব পাৰে, বা ইগোচেন্ট্ৰিজিম কোনটো ষ্টেজৰ কেৰেক্টাৰিষ্টিক হয়, তেতিয়া আপোনালোকে প্ৰি অপাৰেশ্যনেল ষ্টেজটো চিলেক্ট কৰিব লাগিব। তাৰ পিছৰ পৰ্যায়লৈ আগবাঢ়ো। প্ৰি অপাৰেশ্যনেল ষ্টেজৰ পিছত আমাৰ নেক্সট ষ্টেজটো হ'ব কংক্ৰিট অপাৰেশ্যনেল ষ্টেজ, 7 to 11 years। ইয়াৰ নাম্বাৰ 1ত আছে লজিকেল থিংকিং এবাউট কংক্ৰিট অবজেক্ট এণ্ড ইভেন্টছ, মানে প্ৰথম বৈশিষ্ট্যটো হ'ল ব্যৱহাৰিক বস্তু আৰু ঘটনা সম্পৰ্কে যুক্তিসংগত চিন্তা কৰিবলৈ এইটো পৰ্যায়ত ল'ৰা ছোৱালীয়ে আৰম্ভ কৰে। কংক্ৰিট অবজেক্ট বিলাকৰ মানে ধাৰণা কৰি ল'ব পৰা হয় এইটো বয়সত। নাম্বাৰ 2 নম্বৰ বৈশিষ্ট্য আণ্ডাৰষ্টেণ্ডিং কনজাৰ্ভেশ্যন,
ভলিউম নাম্বাৰ এণ্ড মাছ ৰিমেইন ইন দ্য চেম ডেছপাইট চেঞ্জেছ ইন ফৰ্ম। তাৰমানে বস্তুৰ আকৃতি সলনি হ'লেও বস্তুটোৰ পৰিমাণ বা ভৰ একে থাকে, ওজনটো একে থাকে। সেই ধাৰণাটো ল'ৰা ছোৱালীৰ মনত আহে যে কোনোবা এটা বস্তুৰ আকৃতিটো বেলেগ কিন্তু ওজনটো একে বোলে। দুইটা বেলেগ বেলেগ ধৰণৰ বস্তুৰ আকৃতি, দুয়োটাও 1 কেজি আছে ধৰক, বা একে ধৰণৰ বস্তু এইটোৰ আকৃতিটো সলনি কৰি দিলে কিন্তু বস্তুটোৰ ওজনটো একেই। সেই ধাৰণাটো মনত জাগ্ৰত হয় এই ষ্টেজটোত, কংক্ৰিট অপাৰেশ্যনেল ষ্টেজত। 3 নম্বৰ বৈশিষ্ট্য ডিচেন্ট্ৰেশ্যন, এবিলিটি টু কনচিডাৰ মাল্টিপল এছপেক্ট অফ এ চিটুৱেশ্যন। মানে যিটো ইগ'চেন্ট্ৰিক আছিল মানে আগত, মানে আত্মকেন্দ্ৰিক, মানে এতিয়া এটা পৰিস্থিতিৰ বহু দিশ একেলগে বিবেচনা কৰা ক্ষমতাটো আহি যায়, মানে এটাতে কেন্দ্ৰীভূত হৈ নাথাকে, সেইটো কথা কৈছে। 4 নম্বৰ বৈশিষ্ট্য ৰিভাৰ্চিবিলিটি, আণ্ডাৰষ্টেণ্ডিং ডেট একশ্যন কেন বি ৰিভাৰ্ছড। মানে বুজি পোৱা হয় যে কিবা এটা মানে কাৰ্য ওলোটাকেও কৰিব পাৰি, সেই হেৰিটো বুজি পোৱা হয়। ৰিভাৰ্ছৰ মানে যিটো আমাৰ আইডিয়া, ওলোটা, সেইটো ধাৰণা আহি যায় মনত। 5 নম্বৰ ক্লাছিফিকেশ্যন এণ্ড চেৰিয়েশ্যন, এইটো বহুত আহে, ক্লাছিফিকেশ্যন এণ্ড চেৰিয়েশ্যন কোনটো পৰ্যায়ৰ লক্ষণ বুলি পিয়াজেটৰ। এবিলিটি টু অৰ্গেনাইজ অবজেক্ট বাই চাইজ, শ্বেপ অৰ আদাৰ প্ৰপাৰ্টিজ, মানে ক্ৰম অনুসৰি বস্তুবিলাক চিষ্টেমেটিকত সজাব পৰা হয়, বা চাইজ অনুসৰি সেইটো কথা কৈছে, বা বস্তুটোৰ ধৰ্ম অনুসৰি ধুনীয়াকে শ্ৰেণী বিভাজন আৰু ক্ৰমিক হেৰিত সজাব পাৰে। তাৰ পিছৰ ষ্টেজলৈ আমি আগবাঢ়িছো। এইবাৰ আমাৰ হ'ব এইটো লাষ্ট ষ্টেজ পিয়াজেটৰ, ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ, 12 ইয়াৰ্ছ এণ্ড এবভ, মানে 12 বছৰৰ পৰা আৰম্ভণি ঘটে এই ষ্টেজত। 1 নম্বৰ বৈশিষ্ট্য এবষ্ট্ৰেক্ট এণ্ড হাইপথেটিকেল থিংকিং, বিমূৰ্ত আৰু পৰীক্ষামূলক চিন্তা চৰ্চা মানে কৰিব পৰা হয় ল'ৰা ছোৱালী। আগতে আমাৰ কংক্ৰিট আছিল, গতিকে কংক্ৰিটটো এবষ্ট্ৰেক্টলৈকে ঢাল খায়। আগতে এবষ্ট্ৰেক্ট চিন্তা চৰ্চা কৰাৰ ক্ষমতা যিটো বিমূৰ্ত, সেই ধাৰণাটো আগত নাছিলে, কিন্তু এইটো পৰ্যায়ত সেই ধাৰণাটো ল'ৰা ছোৱালীৰ মনত জাগ্ৰত হয় আৰু সক্ষম হয় চিন্তা কৰিবলৈ। নাম্বাৰ 2 ডিডাক্টিভ ৰিজনিং, এবিলিটি টু ফৰ্ম লজিকেল কনক্লুজন ফ্ৰম গিভেন প্ৰিমাইচেছ, নিষ্কৰ্ষমূলক যুক্তি, যিকোনো তথ্যৰ মানে যুক্তিসংগত ধাৰণা এটা কৰিব পাৰে, মানে কেনেকে কি হ'ল বা চালি জাৰি চাব পাৰে বস্তু এটা, সেই শক্তিটো লাভ কৰে এই ষ্টেজত ল'ৰা ছোৱালীয়ে। নাম্বাৰ 3 প্ৰব্লেম চলভিং এণ্ড চিষ্টেমেটিক, প্ৰব্লেম চলভিং, সমস্যা সমাধান আৰু নিয়মীয়া পৰিকল্পনা এটা কৰিব পৰা হয়, সমস্যা সমাধান কৰিব পৰা হয়, মানে ভাবিব পৰা হয়, থিংকিং কেপাচিটিটো ডেভেলপ হয় এইটো ষ্টেজত। নাম্বাৰ 4 মেটাকগনিশ্যন, থিংকিং এবাউট ওৱানছ ওন থট প্ৰচেছ, মেটাকগনিশ্যন, নিজৰ চিন্তা প্ৰক্ৰিয়াৰ ওপৰত বিষয়ে ভাবি পোৱা, মানে নিজৰ চিন্তা প্ৰক্ৰিয়াৰ বিষয়ে ভাবিব পৰা হয়। আৰু নাম্বাৰ 5ত আছে মৰেল এণ্ড ইথিকেল ৰিজনিং ডেভেলপ, আৰু নৈতিক আৰু নীতিগত চিন্তাধাৰা বিকাশ হয়, মানে নৈতিক শিক্ষা এটা লাভ কৰে ফৰ্মেলৰ পৰা এইটো ষ্টেজত। গতিকে আমি 4টা পালো, চেঞ্চৰি মটৰ ষ্টেজ, প্ৰি অপাৰেশ্যনেল ষ্টেজ, কংক্ৰিট অপাৰেশ্যনেল ষ্টেজ, তাৰপিছত ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ। এই 4টা আমাৰ জিন পিয়াজেটে মানৱ জীৱনক লৈ কগনিটিভ ডেভেলপমেণ্টৰ ওপৰত এই 4টা ষ্টেজত ভাগ কৰিছিল, 4টা পৰ্যায়ত। গতিকে আহে কেতিয়াবা কেইটা পৰ্যায়ত ভাগ কৰিছিল বুলি, বা পৰ্যায়বিলাকৰ বৈশিষ্ট্যৰ ওপৰত সোধে, এইটো বয়সত ল'ৰা ছোৱালী এই অমুক চিন্তা কৰে, গতিকে এইটো কোনটো পৰ্যায়ৰ লক্ষণ, তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহে। শেষৰ ফালে আমি MCQ দুটামান আলোচনা কৰিম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তাৰপিছত মই এতিয়া লৰেঞ্চ কোলবাৰ্গৰ থিয়ৰীৰ মৰেল ডেভেলপমেণ্ট, মানে জিন পিয়াজেটৰ দৰে লৰেঞ্চ কোলবাৰ্গে মৰেল ডেভেলপমেণ্টৰ ওপৰত, নৈতিক শিক্ষাৰ ওপৰত মানৱ জীৱনক ভাগ কৰিছে। আপোনালোকে চাব, ইংৰাজী লাইন কেইটা মই অসমীয়াটো কৈ দিছো। লৰেঞ্চ কোলবাৰ্গৰ নৈতিক বিকাশৰ তত্ত্ব মতে ব্যক্তিয়ে কেনেদৰে সময়ৰ সৈতে শুদ্ধ অশুদ্ধৰ অনুভূতি গঢ়ি তোলে সেয়া বৰ্ণনা কৰে। তেওঁৰ মডেলত 3টা স্তৰ থাকে, প্ৰতিটো স্তৰ 2টি পৰ্যায়ত বিভক্ত, মুঠ 6টা পৰ্যায় থাকে। এই পৰ্যায়সমূহক নৈতিক কাৰণ শাস্ত্ৰক কেন্দ্ৰ কৰি গঠিত, মানে 3টা ষ্টেজত ভাগ কৰিছে, 3টা পৰ্যায়ত ষ্টেজত ভাগ কৰিছে লৰেঞ্চ কোলবাৰ্গে মানৱ জীৱনক, আৰু প্ৰতিটো ষ্টেজত 2টাকৈ পৰ্যায় থাকে, টোটেল আমাৰ 6টা পৰ্যায় থাকে। আৰু আমি এই বিষয়ে এতিয়া আলোচনা কৰিম ডিটেইলছত।
গতিকে মই জিন পিয়াজেট আৰু লৰেন্স কোলবাৰ্গৰ দুটা থিয়ৰি মই একেলগে ৰাখি ভিডিঅ'টো বনালো। গতিকে জিন পিয়াজেটেও মানৱ জীৱনক লৈ ভাগ কৰিছিল আৰু এই লৰেন্স কোলবাৰ্গো মানৱ জীৱনৰ কালছোৱাক মৰেল ডেভেলপমেণ্টৰ ওপৰত ভিত্তি কৰি কেইটামান ভাগ কৰিছে। কিছু সামঞ্জস্য আছে, গতিকে সেইকাৰণে মই এই ভিডিঅ'টো বনালো আৰু MCQ বিলাক আমি আলোচনা কৰিম ভিডিঅ'টোৰ শেষৰ ফালে। এতিয়া আমি ষ্টেপবিলাক চাওঁ, কি কি তিনিটা ষ্টেজত ভাগ কৰিছিল। প্ৰথমটো হৈছে প্ৰি কনভেনশ্যনেল লেভেল, চাইল্ডহুড আপ টু 9 years, মানে চাইল্ডহুডৰ পৰা এইটো 9 বছৰলৈকে, বাল্যকালৰ পৰা সেইটো কথা কৈছে। চাব, নৈতিক চিন্তা বাহ্যিক পুৰস্কাৰ আৰু শাস্তিৰ ওপৰত আধাৰিত। মানে কিবা এটা কোনোবা এটা বস্তু ভুল বুলি মানে নিজে ধাৰণা কৰিব নোৱাৰে, কিন্তু কিবা এটা শাস্তি পোৱাৰ ভয়ত, আগতে ধৰক কি ভুলটো কৰাৰ কাৰণে শাস্তি পাইছিলে ল'ৰা বা ছোৱালীজনীয়ে, এটা মনত ভয় থাকে, গতিকে সেই শাস্তিৰ ভয়তেহে সেই কামটো নকৰাকে থাকে। বা কিবা এটা পুৰস্কাৰ পাম বুলি, ধৰক কোনোবা এজনে প্ৰশংসা কৰিছে, কিবা চকলেট এটা দিছে, সেই কামটো যে ভাল এনেও কৰিব লাগে তেনেকুৱা নহয়, সেই ভালৰি বোলাবৰ কাৰণে কিছুমান কাম কৰে এই ষ্টেজত, সেইটো কথা কৈছে। তাৰপিছত প্ৰথম ষ্টেজটো চাব আপোনালোকে, পৰ্যায় মই কৈছিলো প্ৰতিটো ষ্টেজত দুটাকৈ পৰ্যায় আছে ইয়াতে। অবিডিয়েন্স এণ্ড পানিছমেণ্ট অৰিয়েণ্টেশ্যন, সঠিক ভুল শাস্তিৰ মাধ্যমেৰে নিৰ্ধাৰণ কৰে। শাস্তি এৰিবলৈ মই নিয়ম মানি চলিব লাগিব, তেনেকুৱা এটা চিন্তাধাৰা আহে মনত। মানে শাস্তিৰ ভয়তহে কৰে। আমি ল'ৰা ছোৱালীক যেনেকে হোমৱৰ্ক বিলাক কৰি নানিলে পিছদিনাখন, আগতে বিশেষকৈ আগৰ শিক্ষাগুৰুসকলে কিবা এটা পানিছমেণ্ট দিছিলে, বিশেষকৈ ছেকেণ্ডেৰীত কোবাইছিলে, কোবোৱাৰ ভয়ত। আজিকালিও ধৰক অকমান গালি দিয়ে বা গালি খোৱাৰ ভয়ত, সেইটোও হয়, অকল কোবোৱাৰ ক্ষেত্ৰত বুলি নহয়, মানে কিছুমান ক্ষেত্ৰত ভয় দেখুওৱা কিছুমান কাম কৰিব পাৰি, কিন্তু ল'ৰা ছোৱালীয়ে ইচ্ছা নহলেও শাস্তিৰ ভয়ত সেই কামটো কৰি আনে, সেই কথাটো কৈছে। বা কেতিয়াবা ভাল লগাবৰ কাৰণে কিবা এটা পুৰস্কাৰৰ আশাত বা কমপ্লিমেণ্ট এটা দিছে, ভাল বোলে ভাল কাম কৰিছে, ঠিক তেনেকুৱা প্ৰশংসাৰ আশাটো কিছুমান কাম কৰে। ভুল শুদ্ধৰ জ্ঞানটো বেছি নাথাকে এই বয়সত, সেই কথাটোকে কৈছে। এইটো আমি প্ৰি কনভেনশ্যন লেভেলৰ এটা ষ্টেজ পালো। তাৰপিছত আমি 2 নম্বৰ ষ্টেজটো আমি আলোচনা কৰিম। আশা কৰো আপোনালোকে এইখিনি চিম্পল কথা বুজি পাইছে। তাৰপিছত দ্বিতীয় ষ্টেজটো আছে চেল্ফ ইণ্টাৰেষ্ট ইনষ্ট্ৰুমেণ্টেল অৰিয়েণ্টেশ্যন, মানে নৈতিক সিদ্ধান্ত নিজস্ব স্বাৰ্থ লাভৰ ওপৰত আধাৰিত। তুমি মোক সহায় কৰিলে মই তোমাক সহায় কৰো, ঠিক তেনেকুৱা, মানে বিনিময়ত, মানে মোৰ হাতত অমুক আছে, চকলেট আছে, তোমাৰ হাতত ধৰা কিবা বিস্কুট আছে, মই চকলেট দিম তোমাক, কিন্তু তুমি মোক বিস্কুট দিব লাগিব, তেনেকুৱা ধৰণৰ কথা। সৰু ল'ৰা ছোৱালীৰ লগত যিবিলাক হেৰি, বা মোক সহায় কৰিলে মোকো সহায় কৰিব লাগিব, কিবা এটা পোৱাৰ আশাত কৰে, মানে নিজস্ব এটা স্বাৰ্থ জড়িত হৈ থাকে। গতিকে সেই কথাটো কৈছে, তেনেকুৱা ধৰণৰ মেণ্টেলিটি পোৱা যায় এই ষ্টেজৰ ল'ৰা ছোৱালীখিনিত। সেই কথাটোৱে আমাৰ কোলবাৰ্গৰ এই প্ৰথম আমাৰ প্ৰি কনভেনশ্যনেল পৰ্যায়ৰ 2 নম্বৰ ষ্টেজত এইটো আছে আমাৰ। আমি তাৰ পিছৰ পৰ্যায়লৈ আগবাঢ়ো। ষ্টেজ 3 ইণ্টাৰপাৰ্চনেল একৰ্ড এণ্ড কমফৰ্টেবিলিটি, সমাজৰ স্বীকৃতি আৰু ভাল মানুহ হিচাপে পৰিচিত হোৱাৰ ইচ্ছা এইটো পৰ্যায়ত জাগ্ৰত হয়। যেনে এটা উদাহৰণ দিছে, মই ভাল মানুহ হ'ব বিচাৰো যাতে আন লোকে মোক ভাল পায়, তেনেকুৱা ধৰণৰ মনৰ ভাৱবিলাক আহে। ইণ্টাৰপাৰ্চনেল বুলি ক'লে ইয়াতে সমাজৰ কথা ক'লে ইণ্টাৰপাৰ্চনেলে হ'ব, অকলেতো সমাজ হ'ব নোৱাৰি, গতিকে আনৰ লগত মিলা মিছা কৰি নিজকে ভাল বুলি পৰিচয় এটা দিব খোজে, তেনেকুৱা এটা ভাৱধাৰা জাগ্ৰত হয়। তাৰ পিছৰ ষ্টেজলৈ আগবাঢ়িছো। ষ্টেজ 4 অথৰিটি এণ্ড ছ'চিয়েল অৰ্ডাৰ, এমফেচিছ অন ল, ডিউটি এণ্ড ছ'চিয়েল অৰ্ডাৰ, আইন, দায়িত্ব আৰু সামাজিক শৃংখলা মানি চলাৰ ওপৰত গুৰুত্ব প্ৰদান। শৃংখলা ৰক্ষা কৰিবলৈ আইন আছে আৰু আমি সেইবোৰ মানি চলিব লাগিব, তেনেকুৱা এটা মানে ভাৱ এটা, মৰেলিটি এটা আহে এই পৰ্যায়ত ল'ৰা ছোৱালীৰ। যেনে ধৰক ট্ৰেফিক ৰুল ফ'ল' কৰে, জানে আমি ট্ৰেফিক ৰুলখিনি ফ'ল' কৰিবই লাগিব ৰাস্তাৰে গ'লে বা গাড়ী এখন চলাই গ'লে, ঠিক তেনেকুৱা ধৰণৰ কথা। এইটো এটা উদাহৰণ হিচাপত লৈছো আমি। তাৰ পিছৰ পৰ্যায়টো চাম আমি এতিয়া। ইয়াতে আছে পষ্ট কনভেনশ্যন লেভেল এডাল্টহুড, ফিউ ৰিচ দিছ ষ্টেজ,
মানে বহুত কম সংখ্যকে মানে এই ষ্টেজত উপনীত হয় সেই কথাটো কৈছে নৈতিক চিন্তা বিমূৰ্ত নীতি আৰু মূল্যবোধৰ ওপৰত ভিত্তি কৰে আইন গুৰুত্বপূৰ্ণ কিন্তু এইবোৰ সকলোৰে কল্যাণৰ বাবে সলনি কৰিব পাৰি আইন সকলোৱে উপকৃত হোৱাৰ দৰে হ'ব লাগিব মানে তেনেকুৱা ধৰণৰ কিছুমান মানুহে যে চিন্তা কৰে মানে কিছুমান ক্ষেত্ৰত মানে কাৰোবাৰ উপকাৰ কৰিবৰ কাৰণে আইনো ভংগ কৰে কেতিয়াবা মানে তেনেকুৱা এটা ধৰণৰ মানুহজনৰ এটা মনত খেলায় যে আইন হিচাপে মই এই কামটো কৰা ভাল নহ'ব কিন্তু মই যদি নৈতিক দিশত ভাবো মানুহজন বিপদত পৰিছে মই আইন ভংগ কৰি হলেও তেখেতক সহায় এটা মই কৰাটো ভাল হ'ব তেনেকুৱা ধৰণৰ চিন্তা চৰ্চা এটা জাগ্ৰত হয় এই পোষ্ট কনভেনচন লেভেলত সেই কথাটোকে কৈছে ষ্টেজ 5ত সেই কথাটোকে কৈছে তাৰপিছত নেক্সট ষ্টেজটো হ'ব ষ্টেজ 6 লাষ্ট ষ্টেজ ইউনিভাৰ্চেল ইথিকেল প্ৰিন্সিপল নৈতিক সিদ্ধান্ত নিজে নিৰ্বাচিত নীতি ন্যায় সমতাৰ ওপৰত ভিত্তি কৰে মই আইন ভংগ কৰিব লাগিলেও বিশ্বজনীন নীতি মানি চলো মানে আমি বিশ্বজনীন নীতি মানে আপোনালোকে বুজি পাইছে কিছুমান ইথিকেল প্ৰিন্সিপল থাকে যেনে কেতিয়াও মিছা কথা নকবা এইটো আমি সকলোৱে জানো মিছা কথা কোৱাটো ভুল ডাঙৰক সন্মান কৰিবা ঠিক তেনেকুৱা সৰুক মৰম কৰিবা কিছুমান ইথিকেল প্ৰিন্সিপল থাকে গতিকে এইবিলাক যিমান আইন ভংগ কৰিলেও কোনোবাটো পৰিস্থিতি সাপেক্ষ মানে এই নিয়মবিলাক এটা মনত এটা মানি চলে এটা মনেৰে তাৰমানে এইখিনি আমি জনা হওঁ অমুকটো কৰিব নালাগে তমুকটো কৰিব নাপায় তেনেকুৱা ধৰণৰ চিন্তা ধাৰণা জাগ্ৰত হয় এই ষ্টেজত সেই কথাটোকে কৈছে আৰু খুব ইম্পৰ্টেণ্ট ইয়াৰ ওপৰত বহুত MCQ আহে এইবিলাক ডাইৰেক্ট নুসুধিলেও কোনটো ষ্টেজৰ নাম নুসুধিলেও এই ষ্টেজৰ লগত জড়িত এই মানুহ এজনে এনেকুৱাকৈ চিন্তা কৰিছে এইটো লৰেন্স মানে কলবাৰ্গৰ কোনটো ষ্টেজৰ লগত জড়িত তেনেকুৱা ধৰণৰ প্ৰশ্ন আহি যাব পাৰে MCQ গতিকে আমি আহক কেইটামান আমি MCQ আলোচনা কৰো এইবাৰ MCQ আলোচনা কৰাৰ আগতে মই পইণ্ট কেইটামান ৰাখিছো কলবাৰ্গ থিয়ৰী নৈতিক বিকাশ ধীৰে ধীৰে হয় আৰু ব্যক্তিয়ে পৰ্যায় অনুসৰি আগবাঢ়ে সেই কথাটো কৈছে হঠাৎ মানে এইটো ষ্টেজৰ পৰা সেইটো ষ্টেজলৈ জাপ মাৰি নাযায় তেনেকুৱা নহয় ধীৰে ধীৰে হয় 2 নম্বৰ সকলোকে সৰ্বোচ্চ পৰ্যায়লৈ নাযায় একেবাৰে হাইয়েষ্ট পইণ্টলৈকে নাযায় বুলি কৈছে নৈতিক বিকাশ সংস্কৃতি আৰু ব্যক্তিগত অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰে এইটোতো হয় আমিও জানো অভিজ্ঞতা কালেক্ট কৰি যাব লাগিব আমাৰ জীৱনৰ পথত মানে আমি সঞ্চয় কৰি যাম আৰু সেই অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি মানুহে কিছুমান পৰিস্থিতি সাপেক্ষে কিছুমান সিদ্ধান্ত ল'ব পাৰে সেই কথাটোও কৈছে তাৰ পিছত আমি এতিয়া MCQ লৈ আগবাঢ়ো question number 1 at what stage does a child develop object permanence according to Piaget পিয়াজেৰ মতে শিশুৱে কোনটো পৰ্যায়ত বস্তুৰ স্থায়িত্ব গঢ়ি তোলে অপশ্যন এ প্ৰি অপাৰেশ্যনেল ষ্টেজ অপশ্যন বি কংক্ৰিট অপাৰেশ্যনেল ষ্টেজ অপশ্যন চি ইন্দ্ৰিয় মোটৰ পৰ্যায় মানে সেন্সৰি মোটৰ ষ্টেজ অপশ্যন ডি ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ আৰু এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব সেন্সৰি মোটৰ ষ্টেজ অপশ্যন চিটো আমাৰ কাৰেক্ট হ'ব আপোনালোকে পাইছিলে মই প্ৰথম কৈছিলো মানে দেখা নাপালেও বস্তুৰ স্থায়িত্বটো মানে উপলব্ধি কৰিব পৰা হয় সেন্সৰি মোটৰ ষ্টেজ যিটো বাৰ্থ টু 2 ইয়াৰ্ছ মানে জন্মৰ পৰা 2 বছৰলৈকে যিটো পিয়াজেতে মানে ধৰিছে সেই টাইম পিৰিয়ডটো সেন্সৰি মোটৰ ষ্টেজ তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছো question number 2 which of the following is a characteristic of the pre-operational stage প্ৰাক কাৰ্যক্ষম পৰ্যায়ৰ বৈশিষ্ট্যটো কি বুলি সুধিছে চাৰিটা অপশ্যন দিয়া আছে এবষ্ট্ৰেক্ট থিংকিং অপশ্যন এ অপশ্যন বি ইগোচেন্ট্ৰিজিম অপশ্যন চি কনজাৰভেশ্যন অপশ্যন ডি হাইপোথেটিকেল ৰিজনিং এ বি চি ডি এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইগোচেন্ট্ৰিজিম মানে আত্মকেন্দ্ৰিকতা এই ষ্টেজৰ ল'ৰা ছোৱালীবিলাকৰ আত্মকেন্দ্ৰিকতা এটা ভাৱধাৰা বা চিন্তাধাৰা এটা থাকে মানে ইগ' এটা থাকে সেইটো কৈছে প্ৰি অপাৰেশ্যনেল ষ্টেজ মনত ৰাখিব খুব ইম্পৰ্টেণ্ট তাৰ পিছৰ কুৱেশ্যনলৈ আগবাঢ়ো question number 3 during which stage does a child understand the concept of conservation কোনটো পৰ্যায়ত শিশুৱে সংৰক্ষণৰ ধাৰণা বুজে অপশ্যন এ প্ৰি অপাৰেশ্যনেল ষ্টেজ অপশ্যন বি সেন্সৰি মোটৰ ষ্টেজ অপশ্যন চি কংক্ৰিট অপাৰেশ্যনেল ষ্টেজ অপশ্যন ডি ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ আৰু এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কংক্ৰিট অপাৰেশ্যনেল ষ্টেজ কংক্ৰিট অপাৰেশ্যনেল ষ্টেজত শিশুৱে
কনজাৰভেশ্যনত সংৰক্ষণৰ ধাৰণাটো বুজি পায় মানে আকাৰ আকৃতি সলনি হলেও বস্তুটোৰ ভৰ বা ওজন একে থাকে ঠিক তেনেকুৱা ধৰণৰ ধাৰণাবিলাক বুজি পায় মনত ৰাখিব আপোনালোকে এইখিনি নোটছ বনাই ল'ব আপোনালোকে এই কেৰেক্টাৰিষ্টিক বিলাক প্ৰত্যেকটো ষ্টেজৰে তাৰ পিছৰ প্ৰশ্ন Question number 4 hypothetical and abstract thinking is a hallmark of which stage A concrete operational stage B pre-operational stage C formal operational stage D sensory motor stage মানে বিমূৰ্ত চিন্তা কোনটো পৰ্যায়ৰ বৈশিষ্ট্য বুলি কৈছে এই গোটেইকেইটা অপচনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি ফৰ্মেল অপাৰেচনেল ষ্টেজ আনুষ্ঠানিক কাৰ্যক্ষম পৰ্যায় গতিকে আপোনালোকে এইটো বুজি পাইছে বিমূৰ্ত চিন্তাধাৰা বাকীবিলাক পৰ্যায়ত নাহে এবষ্ট্ৰেক্ট থিংকিংটো সেইকাৰণে এইটো ফৰ্মেল অপাৰেচনেল ষ্টেজ বুলি নামকৰণ কৰিছে মনত ৰাখিব তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়ো কুৱেশ্যন নম্বৰ 5 ইন পিয়াজেটছ থিওৰি centration is most commonly observed during which stage পিয়াজেৰ মতে শ্ৰেণী কেন্দ্ৰীকৰণ বা আমি মানে ক্ৰমিক হিচাপে যিবিলাক সজাব পাৰো বস্তুবিলাকৰ সিকুৱেন্স বিলাক কোনটো পৰ্যায়ত এইটো গঢ়ি উঠে বুলি সুধিছে অপচন এ ফৰ্মেল অপাৰেচনেল ষ্টেজ অপচন বি প্ৰি অপাৰেচনেল ষ্টেজ অপচন সি কংক্ৰিট অপাৰেচনেল ষ্টেজ অপচন ডি সেন্সৰি মটৰ ষ্টেজ এই গোটেইকেইটা অপচনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি প্ৰি অপাৰেচনেল ষ্টেজ ঠিক আছে মানে আৰম্ভণি ঘটে সেইটো সুধিছে দেই ইয়াতে ফৰ্মেল অপাৰেচনেল ষ্টেজতো অলৰেডি ল'ৰা ছোৱালী পাৰে মানে বস্তুবিলাক সিস্টেমেটিকত সজাব পাৰে সৰুৰ পৰা ডাঙৰলৈকে বা আকৃতি অনুযায়ী কিন্তু আৰম্ভণি কোনটো পৰ্যায়ৰ পৰা হয় সেইটোহে সুধিছে আমাক গতিকে এইটো হ'ব আমাৰ অপচন বি প্ৰি অপাৰেচনেল ষ্টেজ তাৰ পিছৰ প্ৰশ্ন Question number 6 at which stage of Kohlberg's theory do individuals follow the rules to avoid punishment শাস্তি এৰাৰ বাবে নিয়ম অনুসৰণ কৰে কোনটো পৰ্যায়ত সেই কথাটো সুধিছে অপচন এ সোশিয়েল কন্ট্ৰাক্ট ওৰিয়েন্টেশন সামাজিক চুক্তি পৰ্যায় অপচন বি অবিডিয়েন্স এণ্ড পানিশমেন্ট ওৰিয়েন্টেশন অপচন সি ইউনিভাৰ্সেল এথিকেল প্ৰিন্সিপল অপচন ডি ইণ্টাৰপাৰ্সনেল একৰ্ড এণ্ড কনফৰ্মিটি গতিকে এ বি চি ডি এই গোটেইকেইটা অপচনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অবিডিয়েন্স এণ্ড পানিশমেন্ট ওৰিয়েন্টেশন অপচন বি অপচন বি টো কাৰেক্ট হ'ব আজ্ঞা আৰু শাস্তি পৰ্যায় কুৱেশ্যন নম্বৰ 7 which level of Kohlberg's theory involves the desire to gain social approval কোলবাৰ্গৰ তত্ত্ব অনুসৰি কোনটো স্তৰত সামাজিক স্বীকৃতি লাভৰ ইচ্ছা থাকে অপচন এ প্ৰি কনভেনশনেল লেভেল অপচন বি কনভেনশনেল লেভেল অপচন সি পোষ্ট কনভেনশনেল লেভেল অপচন ডি নন অফ দা এবভ এ বি চি ডি এই গোটেইকেইটা অপচনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি কনভেনশনেল লেভেল কনভেনশনেল লেভেলত আমাৰ সামাজিক স্বীকৃতি লাভৰ ইচ্ছা এটা থাকে তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছো Question number 8 the idea that laws exist for the greater good but can be changed if necessary মানে আইন বৃহত্তৰ হিতৰ বাবে আছে কিন্তু প্ৰয়োজন হলে সলনি কৰিব পাৰি এই ধাৰণাটো কোলবাৰ্গৰ কোনটো পৰ্যায়ৰ অন্তৰ্ভুক্ত অপচন এ অথৰিটি এণ্ড ছ'চিয়েল অৰ্ডাৰ অপচন বি ইণ্টাৰপাৰ্সনেল একৰ্ড এণ্ড কনফৰ্মিটি অপচন সি ছ'চিয়েল কন্ট্ৰাক্ট ওৰিয়েন্টেশন অপচন ডি সেল্ফ ইণ্টাৰেষ্ট ওৰিয়েন্টেশন আৰু এই গোটেইকেইটা এনসাৰ অপচনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি সোশিয়েল কন্ট্ৰাক্ট ওৰিয়েন্টেশন সামাজিক চুক্তি পৰ্যায় এটো কাৰেক্ট হ'ব তাৰ পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 9 লৈ আগবাঢ়িছো কুৱেশ্যন নম্বৰ 9 according to Piaget which of the following best describe the formal operational stage option A ability to think abstractly and hypothetically option B learning through sensory experiences option C development of basic motor skills option D egocentric thinking মানে পিয়াজিৰ ফৰ্মেল অপাৰেচনেল ষ্টেজ আনুষ্ঠানিক কাৰ্যক্ষম পৰ্যায়ৰ সঠিক বৰ্ণনা কোনটো ইয়াৰ কোনটো অপচনে সঠিক বৰ্ণনা কৰিছে সেইটো সুধিছে গোটেইকেইটা অপচনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব আপোনালোকে এইটো আইডিয়া কৰিব পাৰিছে অপচন এ টো কাৰেক্ট হ'ব এবিলিটি টু থিংক এবষ্ট্ৰেক্টলি এণ্ড হাইপথেটিকেলি মানে বিমূৰ্ত চিন্তা ধাৰণা আৰু আমাৰ কিবা এটা আমি হাইপথেটিকেলি চিন্তা কৰিব পাৰো মানে বিশ্লেষণ কৰি বা কিবা এটা আমি
যুক্তিসংগতভাৱে চিন্তা কৰিব পাৰো সেই এইটো পৰ্যায়ত সেইটোকে কৈছে তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছো Question number 10 Which concept refers to a child understanding that physical properties remain in the same even if their form changes এটো আপোনালোকে উপলব্ধি গম পাইছে মানে কোনটো ধাৰণা শিশুৰ এনে উপলব্ধি বুজায় যে আকৃতি সলনি হলেও শাৰীৰিক বৈশিষ্ট্য একে থাকে অপচন এ ইগোচেন্ট্ৰিজম অপচন বি কনজাৰভেশ্যন অপচন সি চেন্ট্ৰেশ্যন অপচন ডি অবজেক্ট পাৰ্মানেন্স এটো এটা সহজ প্ৰশ্ন বুলি মই ভাবো আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন বি কনজাৰভেশ্যন সংৰক্ষণ কনজাৰভেশ্যনৰ মানে বস্তুৰ আকাৰ আকৃতি চেঞ্জ হলেও মানে ফৰ্মটো একে থাকে সেই কথাটো কৈছে তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছো Question number 11 At which stage does a child begin to engage in pretend play and use symbolic thinking কোনটো পৰ্যায়ত শিশুৱে অভিনয়মূলক খেল আৰু প্ৰতীকমূলক চিন্তা কৰিবলৈ আৰম্ভ কৰে অপচন এ সেন্সৰি মোটৰ ষ্টেজ অপচন বি প্ৰি অপাৰেশ্যনেল ষ্টেজ অপচন সি কংক্ৰিট অপাৰেশ্যনেল ষ্টেজ অপচন ডি ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন বি প্ৰি অপাৰেশ্যনেল ষ্টেজ আপোনালোকে ক্যাৰেক্টাৰিষ্টিক এটা চাই লব তাতে আছে আমাৰ সিম্বলিক যেটো ইউজ কৰিব মানে প্ৰতীক চিহ্নবিলাক এটো প্ৰি অপাৰেশ্যনেল ষ্টেজত ইউজ কৰে তাৰ পিছৰ প্ৰশ্ন Question number 12 Which stage involves the ability to classify object and understand reversibility মানে উল্টা যেটো ভাবধাৰা বস্তুৰ আৰু শ্ৰেণী বিভাজন কোনটো পৰ্যায়ত গঢ়ি তোলে এ সেন্সৰি মোটৰ ষ্টেজ বি কংক্ৰিট অপাৰেশ্যনেল ষ্টেজ সি প্ৰি অপাৰেশ্যনেল ষ্টেজ অপচন ডি ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ আৰু এই গোটেইকেইটা অপচনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰ হ'ব অপচন বি কংক্ৰিট অপাৰেশ্যনেল ষ্টেজ কংক্ৰিট অপাৰেশ্যনেল ষ্টেজত আমাৰ যেটো ৰিভাৰ্সিবিলিটি হেতু আমাৰ গঢ়ি উঠে আৰু শ্ৰেণী বিভাজন যেটো ক্লাসিফিকেশন Question number 13 What term refers to a child's inability to see a situation from another person's point of view শিশুৰ আন ব্যক্তিৰ দৃষ্টিকোণৰ পৰা পৰিস্থিতি বুজিবলৈ অক্ষমতাৰ ধাৰণাটো কি নামেৰে জনা যায় মানে নিজৰ মতে চাই বেলেগৰ দৃষ্টিকোণেৰে মানে নাচাই কিবা এটা বস্তু নিজৰ মতে মানে যেটো ধাৰণা সেই মতে চাই সেই কথাটো সুধিছে অপচন এ কনজাৰভেশ্যন অপচন বি ইগোচেন্ট্ৰিজম অপচন সি সেৰিয়েশন ক্ৰমীকৰণ অপচন ডি এনিমিজম গতিকে প্ৰাণ সঞ্চাৰবাদ বুলি কৈছে এটো অপচন ডি আৰু এই গতিকেটা অপচনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো আপোনালোকে আইডিয়া কৰিব পাৰিছে অপচন বি ইগোচেন্ট্ৰিজম আত্মকেন্দ্ৰিকতা মানে নিজৰ ধৰণেৰে পৃথিৱীখনক চাই বেলেগৰ দৃষ্টিভংগীটো তেখেতসকলৰ কাৰণে গৌণ মানে তেখেতসকলে বেলেগৰ দৃষ্টিভংগীক ধ্যান নিদিয়ে এই কথাটো কৈছে তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছো Question number 14 In Kohlberg's theory which stage reflect a person acting to meet their own needs and gain rewards কোলবাৰ্গৰ তত্ত্ব অনুসৰি কোনটো পৰ্যায়ত ব্যক্তিয়ে নিজৰ প্ৰয়োজন পূৰণ আৰু লাভ পোৱাৰ বাবে কাম কৰে Stage 1 Punishment and Obedience Stage 2 Self Interest Orientation Stage 3 Interpersonal Accord আৰু Stage 4 Law and Order Option D গতিকে এই গতিকেটা অপচনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ষ্টেজ 2 সেলফ ইন্টাৰেষ্ট ওৰিয়েন্টেশন এইটো পৰ্যায়ত তাৰ মানে কিবা লাভৰ বাবে কাম কৰে লৰা ছোৱালী এই পৰ্যায়টো পালে তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছো Question number 15 Which stage of Kohlberg's model emphasizes maintaining social order and respecting authority কোলবাৰ্গৰ মডেলৰ কোনটো পৰ্যায়ত সামাজিক শৃংখলা ৰক্ষা আৰু কৰ্তৃপক্ষক সন্মান দিয়া গুৰুত্ব পায় অপচন এ ষ্টেজ 2 সেলফ ইন্টাৰেষ্ট ওৰিয়েন্টেশন অপচন বি ষ্টেজ 4 অথৰিটি এণ্ড সোশ্যাল অৰ্ডাৰ অপচন সি ষ্টেজ 5 সোশ্যাল কন্ট্ৰাক্ট অপচন ডি ষ্টেজ 6 ইউনিভাৰ্সেল ইথিকেল প্ৰিন্সিপল এ বি সি ডি এই গোটেইকেইটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন বি ষ্টেজ 4 অথৰিটি এণ্ড সোশ্যাল অৰ্ডাৰ আজিলৈ এইকেইটা প্ৰশ্নই মই লৈ আহিছিলো এমসিকিউ আশা কৰো আপোনালোকে ভিডিওটো ভাল পাব আৰু কিছু হলেও উপকৃত হ'ব এই ভিডিওটোৰ জৰিয়তে আৰু অজানিতে কিছু ভুল ভ্ৰান্তি হ'ব পাৰে তাৰ কাৰণে মই ক্ষমা বিচাৰিছো আৰু কিবা উপদেশ দিবলগীয়া থাকিলে নিশ্চয় আপোনালোকে কমেন্ট বক্সত দিব ভিডিওটো শেষলৈকে ধৈৰ্য ধৰি চোৱাৰ কাৰণে আপোনালোকৰ সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছো